চিৰচেনেহী জন্মভূমি অসমৰ শ্ৰদ্ধাৰ সংগ্ৰামী থলগিৰি জনগণ আৰু সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ প্ৰিয় বিপ্লৱী বন্ধুসকল, জয় জয়তে আপোনালোক সকলোলৈকে সংগঠনৰ মজিয়াৰ পৰা শ্ৰদ্ধা আৰু বৈপ্লৱিক অভিনন্দন জনাই সভাপতি আসনৰ পৰা আজি এই পবিত্ৰ অমৰ মৃতক দিৱসৰ চমু বক্তব্য আগবঢ়াবলৈ ওলাইছো। ব্ৰিটিছ আৰু মান ৰজাৰ দ্বাৰা স্বাক্ষৰিত হোৱা ইয়াণ্ডাবুৰ সন্ধিপত্ৰ পৰিপ্ৰেক্ষিতত সাৰ্বভৌম স্বাধীন অসমৰ স্বতন্ত্ৰ ৰাজনৈতিক অধিকাৰ লোপ পোৱাৰ আৰু পিছলৈ ঔপনিৱেশিক দখলদাৰী বাহিনীৰ দ্বাৰা অবৈধ আৰু অন্যায়ভাৱে ভাৰত ৰাষ্ট্ৰই অসমৰ স্বাধীনতা হৰণ কৰি আজিকোপতি যি নব্য উপনিৱেশিক শাসন শোষণ অব্যাহত ৰাখিছে, এই উপনিৱেশিকবাদক মষিমূৰ কৰি স্বাধীন অসমৰ হেৰুৱা গৰিমা পুনৰ উদ্ধাৰ আৰু পুনৰ প্ৰতিষ্ঠাৰ বাবে অসমীয়াই যিসকল বীৰ সন্তানে অসমৰ আজি আৰু কাইলৈৰ বাবে মুক্তি বিপ্লৱৰ যোগেদি নিজৰ নিজৰ জীৱন দি উপজা মাটিৰ সেৱা কৰি গ'ল, সেইসকলৰ অমূল্য ত্যাগ আৰু সন্মানত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আমাৰ সংগঠন সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ অনন্য গুৰুত্বপূৰ্ণ দিন অমৰ মৃতক দিৱস আজি। শত সহস্ৰ অসম সন্তানৰ কলিজাৰ কেঁচা তেজেৰে সিক্ত মুক্তি বিপ্লৱৰ বুৰঞ্জীৰ পৃষ্ঠাত ২৭ জুলাই দিনটো থলগিৰি জনগণৰ মানস পটত চিৰস্মৰণীয় হৈ আহিছে। সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ লক্ষ্য উদ্দেশ্য নীতি আদৰ্শত অনুপ্ৰাণিত হৈ অদম্য সাহস আৰু নিভাঁজ দেশ প্ৰেমৰ অনুক্ৰম নিৰ্দেশন দাঙি ধৰা আজিৰ এই অমৰ মৃতক দিৱসৰ ৰক্ত ৰঞ্জিত পবিত্ৰ দিনটোত সংগঠনৰ শীৰ্ষতম নেতা বিষয়াৰ পৰা কনিষ্ঠতম মুক্তি সেনানীগৰাকীৰ উপৰিও যিসকল সাধাৰণ থলগিৰি জনগণ ঔপনিৱেশিক ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হৈ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল, সেই প্ৰতিগৰাকী অমৰ মৃতকৰ আত্মবলিদানক কৃতজ্ঞতাৰে সুঁৱৰি গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। তেখেতসকলৰ স্মৃতিত শিৰণত কৰি সন্মান জনাইছোঁ, সুঁৱৰিছোঁ তেখেতসকলৰ অসীম সাহসৰ কথা। সোণহেৰীয়া বুৰঞ্জীয়ে হাত বাউলি ৰিঙিয়াই থকা অসমৰ আজন্ম ৰাজনৈতিক অধিকাৰ পুনৰ প্ৰতিষ্ঠাৰ হকে অন্যায়ৰ বিৰুদ্ধে ন্যায় ধ্বজা উৰুৱাবলৈ অনিবান প্ৰতিৰোধী মুক্তি বিপ্লৱৰ শত্ৰুৱে কালিলৈ যোৱা শত শত বীৰ অসম সন্তানৰ গৌৰৱান্বিত পিতৃ মাতৃ তথা পৰিয়াল পৰিজনক সমবেদনা জ্ঞাপন কৰিছোঁ, প্ৰণিপাত জনাইছোঁ। তেখেতসকলৰ অমৰ ত্যাগ লগতে চিৰঘূণীয়া হৈ দুৰ্বিহ জীৱন নিৰ্বাহন বাস্তৱতাক মানি সত্য জয়ৰ বাবে অপেক্ষাত থকা সকলৰ আশু আৰোগ্যৰ কামনা কৰিছোঁ। সেই সুবাদতে যুদ্ধবাজ ঔপনিৱেশিক ৰাষ্ট্ৰৰ ভেৰণীয়া বাহিনীয়ে অন্যায় তথা স্বৈৰাচাৰীভাৱে যিসকল মুক্তিকামী জনগণক অসমৰ বিভিন্ন কাৰাগাৰত আজিকোপতি বন্দী কৰি ৰাখিছে, তেওঁলোকলৈ সহমৰ্মিতা জনাই বিনা তত্ত্বে মুক্তিৰ দাবী জনাইছোঁ। পৃথিৱীৰ প্ৰত্যেক জাতিয়ে নিজ জন্মভূমিক বুকুৰ হুনিতেৰে ভাল পায়। বিশ্বৰ প্ৰতিটো স্বাধীন চিতীয়া জাতিয়ে কেঁচা তেজৰ বিনিময়ত নিজৰ জন্মভূমি তথা দেশৰ সাৰ্বভৌম স্বাধীনতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। এই মৰ্তৰ আন আন স্বাধীন মনা জাতিসমূহৰ দৰে অসমো তাৰ ব্যতিক্ৰম নহয়। বুৰঞ্জীৰ পাতে পাতে সি বিদ্যমান। আহোম শাসনৰ সময়ছোৱাত ৭০ বাৰতকৈ দিল্লীৰ শাসকে চলোৱা আক্ৰমণত অসমীয়াই ভাল পোৱা হেজাৰ বিজাৰ অসম সন্তানে কলিজাৰ কেঁচা তেজেৰে আই আচল তিয়াই অসমীয়াই গৌৰৱ উজ্জ্বল ঐতিহ্য অক্ষুণ্ণ ৰাখি গৈছে। কেৱল আলবৈ ৰণেতেই একেদিনাই প্ৰায় ১০,০০০ থলগিৰি সৈন্যই নিজৰ জীৱন উৎসৰ্গাৰে উপজা মাটিৰ সাৰ্বভৌম স্বাধীনতা বজাই ৰাখিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ছোৱাত ব্ৰিটিছ ঔপনিৱেশিক কালছোৱাত গংধ কোঁৱৰ, ধনঞ্জয় বৰগোহাঁই, পিয়লি ফুকন, পিয়লি বৰুৱা, জীউৰাম, দুলীয়া বৰুৱা আদি বহুতো
অসমীয়াই বীৰ সন্তানে নিজৰ জীৱন উৎসৰ্গৰে স্বাধীনতা বিপ্লৱৰ বীজ অংকুৰিত কৰি নিবাজ দেশ প্ৰেমৰ চানেকি সৃষ্টি কৰি থৈ গৈছে। এইদৰে ব্ৰিটিছৰ অন্যায় অনীতিৰ বিৰুদ্ধে পথৰুঘাটত প্ৰায় 140 গৰাকী থলগিৰিয়ে প্ৰাণ আহুতি দিয়াৰ লগতে প্ৰায় 150 গৰাকী থলগিৰি আহত হয়। ব্ৰিটিছৰ ক্ষমতা হস্তান্তৰৰ পিছত উপনিৱেশিক ভাৰতে চলে বলে কৌশলেৰে অসমক তথাকথিত ভাৰতৰ সৈতে সাঙুৰি লোৱাত পুনৰ এবাৰ অসমৰ স্বাধীনতাৰ বেলিমাৰ যোৱাৰ উপক্ৰম হ'ল। এই হেৰুৱা স্বাধীনতা উদ্ধাৰ কৰি পুনৰ প্ৰতিষ্ঠাৰ বাবে 1979 চনৰ 7 এপ্ৰিলত তৰা সন্মিলিত সহস্ৰ জাতীয় মুক্তি বিপ্লৱৰ নেতৃত্ব প্ৰদান কৰা সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা সংগ্ৰামৰ ভয়ে খেদি পৰা নব্য উপনিৱেশিক ভাৰতীয় ভেৰণীয়া বাহিনীৰ 1991 চনৰ আজি দিনটোতে দৰঙৰ ডিপিলাৰ 5 গৰাকী নিৰীহক স্বাধীনতাৰ মুক্তি সেনানী সজাই হত্যা কৰে। এই আৰম্ভণিৰ কিছু পূৰ্বে 1990 চনৰ 28 নৱেম্বৰৰ নিশা ভাৰতীয় শাসকে অসম চৰকাৰক অন্যায়ভাৱে ক্ষমতাচ্যুত কৰি অসমত ঔপনিৱেশিক কলা আইন প্ৰণয়নে দখলদাৰী বাহিনীৰ যোগে মুক্তি বিপ্লৱৰ দমনৰ নামত অসমৰ থলগিৰি জনগণৰ ওপৰত যি বৰ্বৰ কাণ্ড সংঘটিত কৰিলে সেয়া বুৰঞ্জীত এক কলা অধ্যায়। উল্লেখযোগ্য যে আলফা দমনেৰে অসম ভাৰতৰ ৰাজনৈতিক সংঘাত সমাধান কৰাৰ উদ্দেশ্যেৰে ঔপনিৱেশিক ভাৰতৰ ভেৰণীয়া বাহিনীয়ে চলোৱা অপাৰেশ্যন বজ্ৰঙত ঔপনিৱেশিক ৰাষ্ট্ৰৰ সামৰিক অস্ত্ৰাগাৰত সঞ্চিত সেই সময়ৰ সকলো প্ৰকাৰৰ আধুনিক অস্ত্ৰ শস্ত্ৰ আলফাৰ বিৰুদ্ধে প্ৰয়োগ কৰিও সফল হ'ব নোৱাৰা তাৰ প্ৰায় ছমাহৰ পিছৰ পৰাই পৰ্যায়ক্ৰমে চেৰডিল, ৰাইনো, কোব্ৰা, গল্ডেন বাৰ্ড, ভূটান অল ক্লিয়াৰ আদি অভিযানত দখলদাৰী বাহিনী আলফাৰ বিৰুদ্ধে অত্যাধুনিক সমৰাস্ত্ৰ বখজ ব্যৱহাৰ কৰিছিল। ক্লাউড9, ব্লেজিং খুকুৰি, আৰ্কিড, থাণ্ডাৰ ষ্টৰ্ম আদি সামৰিক আক্ৰমণে মুক্তি বাহিনী সেনানীৰ সকলৰ লগতে অনেক সাধাৰণ জনগণৰ জীৱন কাঢ়ি লৈ গ'ল। দখলদাৰীৰ শত্ৰুৰ পৰা উপজাতিৰ স্বাধীনতা ৰক্ষা কৰিবলৈ এইদৰে যুগে যুগে অসমীয়াই যোগ্য বীৰ সন্তানে বুকুৰ সুনিতেৰে অসমৰ মুক্তি বিপ্লৱৰ বুৰঞ্জীৰ পাঠত নিজৰ নাম খোদিত কৰা অমৰ মৃতক সকলৰ নাম চিৰকালৈ উদ্দীপ্ত হৈ থাকিব। শেহতীয়াকৈ যোৱা 13 জুলাই তাৰিখে পুৱতি নিশা ঔপনিৱেশিক ভাৰতীয় ভেৰণীয়া বাহিনীয়ে ম্যানমাৰস্থিত নগা অধিকৃত অঞ্চলৰ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ একাধিক চলমান শিবিৰত অত্যাধুনিক প্ৰযুক্তিৰ আত্মঘাতী ড্ৰোন, যুঁজাৰু বিমানৰ পৰা মিছাইল আক্ৰমণ তাৰে জ্বলন্ত উদাহৰণ। যি আক্ৰমণত আমাৰ সংগঠনৰ নিম্ন পৰিষদৰ সন্মানীয় সভাপতি জেনেৰেল নয়ন অসম, সহবিত্ত সম্পাদক মেজৰ জেনেৰেল গণেশ অসম আৰু সামৰিক সদস্য ত্ৰিকেন্দ্ৰ অসমে অমৰমৃতক বৰণ কৰিব লগা হয়। কোৱাৰ বাহিৰ যে অসমৰ থলগিৰি স্বকীয় বুৰঞ্জীৰ ঐতিহ্য পৰিচয়ে মহিমামণ্ডিত চহকী জাতিৰ আৱেগ অনুভূতি আৰু প্ৰাপ্য অধিকাৰক ঔপনিৱেশিক ৰাষ্ট্ৰই তাৰ দখলদাৰী বাহিনীৰ সামৰিক শক্তি প্ৰয়োগে অন্যায় অনীতিৰে আমাৰ সংগঠনৰ নেতা বিষয়া সদস্যা হত্যা অথবা বিভিন্ন প্ৰকাৰে লোভ লালসা প্ৰলোভন দিগ্ভ্ৰষ্ট কৰি অসমৰ শত স্বাধীনতা পুনৰ প্ৰতিষ্ঠাৰ বিপ্লৱক নিঃশেষ কৰি অসমৰ ওপৰত অভিভাৱকৰ কৰ্তৃত্ব যুগ যুগান্তলৈ বাহাল ৰাখিব বিচাৰিছে, যিটো কোনো স্বাধীন মনাজাতিয়ে বানি ল'ব নোৱাৰে। নিজকে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি জাহিৰ কৰিব বিচৰা ভাৰতে আত্ম উপলব্ধি কৰা উচিত যে অসম আৰু অসমৰ থলগিৰি জনগণে ভাৰতৰ ঔপনিৱেশিক কবলৰ পৰা সাৰ্বভৌম স্বাধীনতা বিচৰাটো সুস্থ গণতন্ত্ৰত বিশ্বাসী সকলো নাগৰিকৰ আৰু
ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃত অধিকাৰ। কিন্তু ঔপনিৱেশিক ভাৰতৰ শাসকসকলে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমাৰ ন্যায্যতাক সন্মান প্ৰদৰ্শন কৰাৰ সলনি সামৰিক শক্তি প্ৰয়োগ কৰি সংগ্ৰামখন নিঃশেষ কৰিবহে উঠি পৰি লাগিছে। ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ এই চৰিত্ৰৰ বাবে অসমৰ স্বাধীনতা বিপ্লৱখন দীঘলীয়া হোৱাটো স্বাভাৱিক আৰু দেহমনা অসমীয়াই শত শত বীৰ সন্তানে তাৰ হেৰুৱা আজন্ম ৰাজনৈতিক অধিকাৰ প্ৰাপ্তিৰ বাবে জীৱন উৎসৰ্গা কৰিবলৈ প্ৰস্তুত থাকিব। এই দীঘলীয়া বিপ্লৱখনত যদিওবা অমৰ মৃতকৰ তালিকাখন দীঘলীয়া হৈ গৈ থাকিব, সিয়ে আমাক আমাৰ কাংক্ষিত লক্ষ্য প্ৰাপ্তিৰ পৰা বিচলিত অথবা হতাশ কৰিব নোৱাৰে। বৰঞ্চ অমৰ মৃতক সকলৰ ত্যাগে আমাক আমাৰ লক্ষ্য প্ৰাপ্তিৰ বাবে সংগ্ৰামখন বাহাল ৰাখিবলৈ স্থিতপ্ৰজ্ঞ হৈ থাকিবলৈ উৎসাহিত আৰু অনুপ্ৰেৰণা কৰিব। প্ৰণিধানযোগ্য তেজ আৰু ঘাম স্বাধীনতা সহস্ৰ বিপ্লৱৰ এক অপৰিহাৰ্য অংগ। পৃথিৱীত এনে কোনো দেশ নাই যাৰ স্বাধীনতা সংগ্ৰামত ৰক্তক্ষয়ী হোৱা নাই। যিহেতু সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ লক্ষ্য স্থিৰ, উদ্দেশ্য মহৎ আৰু আত্মবিশ্বাস দৃঢ়। গতিকে আমাৰ লক্ষ্য উদ্দেশ্যত আমাক উপনীত হোৱাৰ কোনো শক্তিয়ে হেঙাৰ হ'ব নোৱাৰে। শেষত ঔপনিৱেশিক ভাৰতীয় দখলদাৰী বাহিনীয়ে চলোৱা প্ৰতিটো সামৰিক অভিযানত যিসকল অসমীয়াই যোগ্য বীৰ সন্তানে কলিজাৰ কেঁচা তেজেৰে শলিতা জ্বলাই আই সেৱা আগবঢ়াই থৈ গৈছে, তেখেতসকলৰ সেই মহান ত্যাগক সোঁৱৰি ২৭ জুলাই এই গৌৰৱোজ্জ্বল দিনটো অসমৰ বিপ্লৱী বুৰঞ্জী তথা জাতীয় জীৱনৰ বাবে এটা মাইলৰ খুঁটিৰূপে চিৰযুগমীয়াকৈ ৰখাৰ আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। অমৰ মৃতকৰ অম্লান অৱদানৰ স্মৃতিৰে গঠা এনে এটা বিমল ক্ষণত আমাৰ ঐতিহাসিক দায়িত্ব পালনত পুনৰবাৰ সামূহিক প্ৰতিশ্ৰুতিবদ্ধতা আমৃত্যু পৰ্যন্ত স্বদেশ স্বজাতিৰ মহান স্বাৰ্থত নিবেদিত প্ৰাণ হৈ অৰ্পিত দায়িত্ব কঢ়িয়াম। এই প্ৰত্যয় ভৰা দৃঢ়তা প্ৰতিগৰাকী সহযোদ্ধাই শিৰৰ ৰেখাৰ বুলি গণ্য কৰোঁ। আজি এই পবিত্ৰ দিনটোত পুনৰ এবাৰ শত সহস্ৰ অমৰ মৃতকক স্মৃতিচাৰণ কৰি আৰু বৈৰ ৰাষ্ট্ৰৰ সন্ত্ৰাসত যিসকল থলগিৰি শাৰীৰিক মানসিকভাৱে নিগৃহীত সেইসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে থলগিৰি জনগণৰ সুস্বাস্থ্য কামনা কৰিলোঁ। জয় আই অসম, জয় আই অসম, জয় আই অসম। অসমৰ জাতীয় জীৱনৰ বুৰঞ্জীত স্বজাতিৰ গৌৰৱ উজ্জ্বল ৰক্তেৰে খোদিত কৰা এটা অবিস্মৰণীয় দিন ২৭ জুলাই, সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ অমৰ মৃতক দিৱস। হেৰুৱা স্বাধীনতা পুনৰ উদ্ধাৰৰ যুঁজত নিভাঁজ দেশপ্ৰেম, বীৰত্ব আৰু ত্যাগৰ যুগজয়ী চানেকি দাঙি ধৰা এই অমৰ মৃতক দিৱসৰ পবিত্ৰ ক্ষণত সমূহ মুক্তিকামী থলগিৰি জনগণলৈ সশ্ৰদ্ধ প্ৰণাম জনালোঁ। থলগিৰিৰ যিসকল সুযোগ্য সন্তানৰ সৰ্বোচ্চ ত্যাগে অসমৰ ন্যায্য ৰাজনৈতিক অধিকাৰ প্ৰতিষ্ঠা সংগ্ৰামৰ পৰিকাঠামো যোৱা ৪ দশকৰো অধিক কাল সুদৃঢ় কৰি ৰাখিছে, সেইসকল অমৰ মৃতকৰ তেজোদীপ্ত স্মৃতিত আজিৰ এই পবিত্ৰ দিনটোত একাজলি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰাৰ লগতে তেখেতসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ সহমৰ্মিতা তথা প্ৰণিপাত যাচিলোঁ। ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ বৰ্বৰতা অসমৰ থলগিৰি জনগণৰ বাবে নতুন কথা নহয়। সংকটাপন্ন জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে কৰা জাতীয় মুক্তি সংগ্ৰামৰ অকুতুভয় সেনানীসকলৰ লক্ষ্যৰ সুস্থিৰতা আৰু দৃঢ়তাত কম্পমান শত্ৰু ভাৰত ৰাষ্ট্ৰই যুদ্ধবাজ নীতিৰ লগতে কাপুৰুষালী প্ৰদৰ্শন কৰাত কোনোদিন ত্ৰুটি ৰখা নাই। নিৰ্বিঘ্ন শোষণ লুণ্ঠনৰ স্বাৰ্থতেই তেনে এক কাপুৰুষালীৰ উদাহৰণ পুনৰ এবাৰ দেখা গ'ল যোৱা ১৩ জুলাইত। সত্যক স্বীকাৰ কৰিব নোৱাৰা শত্ৰুৰ লুকাই চুৰকৈ কৰা আক্ৰমণে কায়িকভাৱে আমাৰ অপূৰণীয় ক্ষতি কৰিব পাৰে, কিন্তু এনে কাপুৰুষোচিত কাৰ্যই সত্যৰ ভেটিত গঢ়ি উঠা জাতিৰ মুক্তিৰ সংগ্ৰামক দুৰ্বল কৰিব বুলি যদি কোনোবাই ভাবিছে, তেন্তে তেখেতসকলে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। কাৰণ
বিজ্ঞানে এনে কোনো অস্ত্ৰ উদ্ভাৱন কৰিবলৈ সক্ষম হোৱা নাই যিয়ে মানুহৰ মুক্তি পিয়াসী চেতনাক মষিমূৰ কৰিবলৈ সক্ষম হয়। হে যি নহওক, অমৰ মৃতক দিৱস অসম সন্তানৰ শৌৰ্য বীৰ্য আৰু জন্মভূমিৰ সেৱাত কৰা নিস্বাৰ্থ ত্যাগৰ প্ৰতীক, যি ত্যাগে সত্যক অলৰ অচৰ কৰি ৰাখিব পাৰে, যি ত্যাগে এটা জাতিৰ ন্যায্য অধিকাৰ প্ৰাপ্তিৰ সংগ্ৰামক উজ্জীৱিত কৰি ৰখাত অনুপ্ৰেৰণা যোগাব পাৰে, যি ত্যাগ স্বজাতিৰ উত্তৰ পুৰুষৰ বাটকটীয়া হ'ব পাৰে, সেই ত্যাগ নিশ্চয়কৈ যাউতিযোগীয়া আৰু ইয়েই অমৰ মৃতক দিৱসৰ মৰ্মাৰ্থ। আজিৰ এই পবিত্ৰ দিনটোত মুক্তিকামী থলগিৰি জনগণৰ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ প্ৰতি থকা অফুৰন্ত স্নেহ আৰু সহমৰ্মিতাৰ বাবে আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মুক্তিকামী থলগিৰি জনগণৰ শুভাশিসেই আমাৰ চালিকা শক্তি, যি চালিকা শক্তিৰে আমি লক্ষ্য প্ৰাপ্তি দিশত দুপে আগুৱাই যাওঁ পাৰাপাৰহীন প্ৰত্যাহ্বান নেওচি। আমাৰ প্ৰত্যয় ভৰা বিশ্বাস জাতিৰ সন্মিলিত সংগ্ৰামী শক্তিৰ সন্মুখত দখলদাৰী ৰাষ্ট্ৰই শিৰণত কৰিবলৈ বাধ্য হ'ব আৰু প্ৰকৃতিৰ শাশ্বত নিয়ম অনুসৰিয়েই স্বাধীনতাৰ চিৰবৰ্তমান সূৰ্যটো অসমৰ আকাশত উদিত হ'ব।
ঢাকি ধৰিলে সূৰ্য চিৰ বৰ্তমান আই অসমীৰ ঐতিহ্য গৰিমা আজি দেখোন প্ৰিয়মান ডাৱৰে ঢাকি ধৰিলে সূৰ্য চিৰ বৰ্তমান আই অসমীৰ ঐতিহ্য গৰিমা আজি দেখোন প্ৰিয়মান বিচাৰিছো জন্ম স্বাধীনতা জাগি উঠক জাতিৰ চেতনা মুক্তি পিয়াসী সাধনা বিচাৰিছো জন্ম স্বাধীনতা জাগি উঠক জাতিৰ চেতনা মুক্তি পিয়াসী সাধনা গাজীটোৰ বাসনা জাগিব লগন আহিব জনতা জাগিব আকৌ সদায় ঘাটে ৰিঙিয়াব আকৌ সদায় ঘাটে ৰিঙিয়াব চন্দ্ৰাৱলী হৈ যে উঠিবিলা সত্যৰ বাটেৰে আই চিলিকা ৰূপে আমি আগুৱাই যাম ধৈৰ্যৰ বলেৰে চিলিম প্ৰত্যাহ্বান ঐক্য বিপ্লৱ মুক্তি হ'ব বিশ্ৰুত মুক্তি সংগ্ৰাম হ'ব বিশ্ববন্দিত সংগ্ৰাম মানে নহয় ক্ষণিকৰাবে জাগ্ৰত হওক অৱৰুদ্ধ বিবেক নৈতিকতা আৰু দৃঢ় সংকল্প হৃদয়ত থাপি কৰো লক্ষ্য বুদ্ধিম আমি অসমৰ মুক্তি বাহিনী আমি অসমৰ স্বাধীন সেনানী ডাৱৰে ঢাকি ধৰিলে
মোৰ আপোন এই দেশৰ মাটি মোৰ সপোন সৰু জ্যোতি মোৰ আপোন এই দেশৰ মাটি মোৰ সপোন সৰু জ্যোতি জীৱনে মৰণে মোৰ আই অসমিতাই ইয়াৰ মণি জীৱনে মৰণে মোৰ আই অসমিতাই ইয়াৰ মণি তাই হিয়াৰ মণি মোৰ আপোন এই দেশৰ মাটি মোৰ সপোন সৰু জ্যোতি জামলু এই মাটিতে আশাৰ হৰক ৰচু এই মাটিৰে উমলু জামলু এই মাটিতে মই আশাৰ হৰক ৰচু এই মাটিৰে এই মাটিয়ে আমাৰ আৰু কোনো নাই 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 মোৰ আপোন এই দেশৰ মাটি সপোন সৰু জ্যোতি ঢালি এই মাটিতে যদি বিভেদ সিঁচিব খোজে এই মাটিৰে মই বুকুৰ শুনি ঢালি এই মাটিতে যদি বিভেদ সিঁচিব খোজে এই মাটিৰে এই মাটিৰ গীতে ৰণৰ তুৰুজ বজায় 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 মোৰ আপোন এই দেশৰ মাটি সপোন সৰু জ্যোতি জীৱনে
কবি হ'ব নোখোজো মই পীড়িতৰ চকুলোৰে শব্দৰ মালা গাঁঠি ৰাষ্ট্ৰৰ চপাহালত নিলাম কৰিবলৈ অথবা আবেগৰ নৌকাত উঠি কল্পনাৰ মহাসাগৰত মূৰ্ত জীৱনৰ বিমূৰ্ত অৰ্থ বিচাৰিবলৈ কবি হ'ব নোখোজো বাবেইতো ইম্পৰ্টেড পোচাকত জাতীয়তাবাদৰ উত্তপ্ত আবৃত্তিৰে আবেগৰ দোকান খুলিবলৈ নিশিকিলো গণতন্ত্ৰৰ বজাৰত দেশ প্ৰেমৰ দৰদাম কৰিবলৈ আজলি আইজনীৰ মোলান আচলৰ আৰে আৰে কবি হ'বলৈ নিদিয়ে আমাক লক্ষী পথাৰৰ বিবস্ত্ৰ নিশাটোৰ বিভৎস ছবিখনে হত হত মাতৃভগ্নীৰ তীক্ষ্ণ বিলাপৰ বজ্ৰাঘাতত আৰস্ত আমাৰ হৃদয়ৰ বিনষ্ট আৱেশে নিদিয়ে আমাক কবি হ'বলৈ লখিমপুৰৰ নিঃসহায় মাতৃগৰাকী কিম্বা তেজপুৰৰ অসহায় দম্পতী হালে উমা গগৈৰ দুৰ্ভগীয়া পৰিয়ালটোৱে কবি হ'বলৈ নিদিয়ে চাবুৱাৰ অন্তঃসত্ত্বা মহিলাগৰাকী অথবা গোৱালপাৰাৰ বয়স্ক শিক্ষকজনে ৰাজভনী মায়েৰী দুৰ্বিষহ চিৎকাৰত অকালতে মৰহি যোৱা ফুলপাহৰ অসহনীয় স্মৃতিয়ে আৰু অগণন ডট 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 কলিজাত কত বিধ্বংসী আঘাত কত নিঃসহায় জনতাৰ আৰ্তৰাগ অন্যায়ৰ আচ্ছাদনত ধৰ্ষিতা জননীৰ সংগোপন বিলাপ দুৰ্বহ বিষাদ কিমান কম কিমান লিখিম পাৰিম জানো নমুৱাব নীলা চিয়াহীৰ প্ৰাচুৰ্যৰে দপ দপকৈ জ্বলি থকা প্ৰতিশোধৰ উন্মত্ত জুইকুৰা স্বাধীনতা ফুকনৰ প্ৰতাৰিত চিয়াহীৰ দুৱাতত আজি দেখোন এদুঙা কেঁচা তেজ তলবলীয়া পাৰিম জানো পূৰ্ণ কৰিব মুকুতিৰ কাঁইটীয়া বতত ক্ষত বিক্ষত 15,000 আধা লিখা কবিতা তিক্ত গণতন্ত্ৰৰ সিক্তপাতত দেখোন আজি চেকুৰা চেকুৰ তেজৰ নক্সা হৃদয় উৎক্ৰান্ত সহযোদ্ধাৰ ৰিক্ততা পাৰিম জানো লিখিব কবিতা মাগি শত্ৰুৰ বদান্যতা পৰাহেঁতেন নিশ্চয় লিখিলো হয় শক্তিৰ অঘোষিত প্ৰতিযোগিতাত কৰিলো হয় আবৃত্তি কাৰাৰুদ্ধ স্বাধীনতাৰ কবিতা শানিত কণ্ঠেৰে কিন্তু অস্ত্ৰৰ মেলাত চন্দৰ সকামেই বাকী অস্ত্ৰ ঝংকিত অধিকাৰৰ বগীয়া বগীত উচ্ছিষ্ট হৰা হাত চাপৰিৰ মুখত বিবেক আৰু মৰ্যাদা বিক্ৰী কৰা দৰ্শক আমি নহয় যাৰ বাবে আমাৰ জীৰ্ণ শীৰ্ণ সপোনৰ হেতেলিত অৱহেলিত অৱদমিত কলমবোৰক কৰিছো ৰূপান্তৰ বন্দুকৰ বেৰেললৈ এয়া আমাৰ উচ্ছ্বাস নহয় প্ৰয়োজন নতুন দিনৰ লালুক খোলা সন্মুখত অগণন ক'ব পাৰে সিহঁতে আমাক পথভ্ৰষ্ট কিন্তু ভ্ৰষ্ট পথে যদি দিব পাৰে ঠিকনা সত্যৰ মৰ্যাদা যি পথেৰে বগুৱা বাই স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ উদ্বেলিত স্বগৰিমাবোধে কৰিছিল থপ থপ ইটাখুৰি পাণ্ডু শৰাইঘাটত একেই পথেৰে যদি উদ্গত হয় ন্যায়ৰ হেন্দোলনি চিয়েন মিছিছিপি ভলগা অথবা য়াংজুৰ পাৰত তেন্তে হেজাৰ মক্ৰিন পথতকৈও পথভ্ৰষ্টতাই শ্ৰেয় যাৰ দাঁতিয়ে দাঁতিয়ে আত্মমৰ্যাদাৰ সুৰভি সুন্দৰৰ ভাস্কৰ্য আৰু গৌৰৱৰ স্থাপত্য পিন্ধাব পাৰে আমাক ৰাষ্ট্ৰদ্ৰোহীৰ শিৰোভূষণ থাপি দিব পাৰে নামৰ আগত গেজ গেজীয়া উগ্ৰপন্থী বিশেষণ আক্ষেপ নাই কিচকিচিয়া জোতাৰ গৰাকীবোৰে শব্দৰ চাতুৰ্যৰে সৃষ্টি কৰা সংবিধান নামৰ ঔপনিৱেশৰ জালখনকে শ্ৰুতলিপিৰ দৰে আওৰাই পাণ্ডিত্য জাহিৰ কৰা সকলৰ পৰা দেশ প্ৰেমৰ চাৰ্টিফিকেট নালাগে আমাক ভৰ বাৰিষা লুইতৰ বুকুত উটি যোৱা আধৰুৱা সপোনবোৰ দেখি হাহাকাৰ নকৰা ব্ৰেণ্ডেড হৃদয়ৰ গৰাকীসকলৰ মহঙা সহানুভূতিকণ নালাগে ভুৱা মৰ্যাদাৰ চঞ্চল অৱগুণ্ঠন সিহঁতে নাজানে আমি ইউনিভাৰ্চিটিৰ বিলাসী শ্ৰেণী কোঠাতকৈও শাওনৰ শুকান মাটিত লুণীয়া ঘাম আৰু চকুলো মিশ্ৰণৰ কেমিষ্ট্ৰিতে বেছি তত্ত্ব বিচাৰি পাওঁ থলগিৰিৰ শিক্ষা আৰু শ্ৰমৰ সুলভ ককটেইলত মাতাল বিদেশী বণিকৰ তাচ্ছিল্য ভৰা হৰকুল্লাসত বিচাৰি পাওঁ তত্ত্ব জননীৰ বুকুত তেজ ঘাম সপোন ভৱিষ্যত খচিত ওখ ওখ বিদেশী অভিযান্ত্ৰিকবোৰত সুখকৰ চকু চাপ মৰা স্থাপত্য নাজানো এয়া বিজ্ঞান কলা নে বাণিজ্য নাজানো এয়া প্ৰযুক্তি অৰ্থনীতি নে ৰাজনীতি মাথো বিচাৰি পাওঁ তত্ত্ব ন্যায় আৰু অধিকাৰৰ
আৰু বিচাৰি পাওঁ অনাবিল প্ৰশস্তি প্ৰত্যাশাৰ কবি হ'ব নোখোজো বাবেইতো নগা পাহাৰৰ কঠিন শিলত ঘঁহি ঘঁহি শানিত কৰি ললো মোৰ আকলুৱা হৃদয় পলৰীয়াৰ অপযশ মোৰ পাতিল নীৰৱে অলক্ষ্যে এতিয়া অশান্ত জামিনীৰ প্ৰশান্ত জোনাকত থুকি থুকি ভগ্নাৱশেষৰ দুৰ্দান্ত মৌনতা ছন্দবিহীন এন্ধাৰত দগমগ জাগ্ৰত বুৰঞ্জীৰ উৎকীৰ্ণ ন্যায্যতা পৰিশ্ৰান্ত আবেগৰ নিৰ্লিপ্ততা আমাৰ জ্বলন্ত নীৰৱতা আমাৰ নীৰৱতাত যদি মুখৰিত হয় শত সহস্ৰ ক্লিষ্ট হৃদয়ত অভিষ্ট সপোনৰ কলৰৱ যদি গুঞ্জৰিত হয় এটা পৰাধীন জাতিৰ আশাৰ উন্মেষ আমাৰ দুৰ্যকে যদি বৃদ্ধি কৰিব পাৰে জননীৰ সন্মান যদি হয় তহতহা গ্লানিৰ নিৰ্ঘাত নিৰ্যান তেন্তে এয়া আমাৰ বাবে আইনষ্টাইনৰটো নহলেও ব্যক্তিগত জীৱন দৰ্শনৰ আপেক্ষিকতাবাদ গ্লানিৰ পিঠিত সত্য সহ্য আৰু অগত্য ত্যাগৰ প্ৰতিঘাত কিন্তু ইও দেখোন এক কবিতা যাৰ প্ৰতিটো শব্দ গন্ধৰ কোঁৱৰৰ অন্ধকাৰ কোঠৰীত একোটি তীৰ বীৰ জোনাকী পৰুৱা যেন সহস্ৰ কবিৰ ছন্দবিহীন শব্দৰ ব্যঞ্জনা এন্ধাৰত জোনাকৰ বিভীক্ষা য'ত সুললিত কাব্যিক ভাষা নাই আছে কুৰুকি কুৰুকি বুকুৰ ৰঙাবোৰেৰে লিখা দুৰন্ত শব্দৰ অভিপ্সা য'ত স্পন্দিত তপত বুলেতে কঢ়িয়াই লৈ ফুৰে নিক্ষিপ্ত হৃদয়ৰ কল্লোল আৰু প্ৰশমিত হয় হেঁপাহৰ টনটননি এদিন নিশ্চয় মুখৰ হৈ পৰিব নিক্ষিপ্ত হৃদয়ত অৱৰুদ্ধ এই দুৰ্দমনীয় শব্দৰ সাধনা সত্য আৰু ন্যায়ৰ চপাশালত হ'ব অভিষিক্ত কবি হ'ব নোখোজা সহস্ৰ কবিৰ ৰক্ত তলমল কবিতা কাঁচিয়লি ৰদত জিকমিক জননীৰ হেঁপাহ কবি হ'ব নোখোজো বাবেইতো আমাৰ এই কণ্টকিত পৰিক্ৰমা কম্পিত ৰজনীত ঝংকৃত দামামা এন্ধাৰত জোনাকৰ বিভীক্ষা এটি অকবিৰ কবিতা